নমস্কাৰ, মই প্ৰদীপ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। বহুতৰে ফলাফল ভাল হৈছে আৰু বহুতৰ ফলাফল আশা কৰাৰ ধৰণে হোৱা নাই আৰু বহুতৰ পৰীক্ষা বেয়া হৈছে। আজি এই সম্পৰ্কে অলপ আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে মই এষাৰ কথা ক'ব বিচাৰিছোঁ। বিফল হ'লে আপুনি হতাশ হ'ব পাৰে, কোনো ডাঙৰ কথা নহয়, কিন্তু যদি আপুনি চেষ্টা নকৰে তেনেহ'লে আপুনি ধ্বংস। এই কথাখিনি কৈছিলে এজন বিশ্ববিখ্যাত লোকে, যাৰ নাম হৈছে ষ্টিলছ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। বহুতৰ ফলাফল ভবা ধৰণে হোৱা নাই, বহুতৰ ফলাফল বেয়া হৈছে। সেইবুলি বিফল হৈছে বুলি তেওঁলোকে আজিৰ দিনটোত হতাশাত ভুগিব, বিফল হৈছে কাৰণে। যদি তেওঁলোকে অনাগত সময়ত চেষ্টা নকৰে তেওঁলোক ধ্বংস হৈ যাব। সেয়েহে মই শিক্ষাৰ্থীসকলক অনুৰোধ জনাওঁ, বিফল হ'ব পাৰে কিন্তু চেষ্টা নকৰাকৈ কেতিয়াও নাথাকিব, চেষ্টা কৰি যাওক। শিক্ষাৰ্থীসকলৰ বাবে এটা কাহিনী লৈ আহিছোঁ, বন কুকুৰা আৰু ঈগলৰ কাহিনী। বন কুকুৰাৰ বাঁহত এটা ঈগলৰ কণী থোৱা হ'ল আৰু কিছুদিনৰ পিছত ঈগলৰ কণীত ফুটি ঈগলটো আহিল আৰু তাৰপিছত ঈগলটোৱে বন কুকুৰাৰ লগত থাকি বন কুকুৰাৰ দৰে হৈ পৰিল। সি বন কুকুৰাৰ দৰে মাতিবও পৰা হ'ল, বন কুকুৰাৰ সমান উৰিব পৰা হ'ল, কিন্তু সি ঈগল যে সি কিমান উৰিব পাৰে সেই কথা জনা হোৱা নাছিল। এদিন সি আকাশত এটা ঈগল চৰাই উৰি ফুৰা দেখিলে। ঈগল চৰাই উৰি ফুৰা দেখি বন কুকুৰাটোক ঈগল চৰাইটোৱে, যিটো বন কুকুৰাৰ লগত আছিল, সুধিলে যে এই চৰাইটোনো কি, যিটো ওপৰত উৰি আছে। তেতিয়া সেই বন কুকুৰাজনীয়ে ঈগলটোক ক'লে যে সেইটো এটা ঈগল চৰাই। কিন্তু বন কুকুৰাৰ লগত থকা ঈগলটোৱে নাজানে যে সি নিজেই এটা ঈগল, সি নিজকে বন কুকুৰা বুলি ভাবিবলৈ ধৰিলে। ঈগল চৰাই ইমান ওপৰলৈ উৰিব পাৰে বুলি ভাবি সি দেখিলে যে মই কিয় উৰিব নোৱাৰোঁ। তেতিয়া ঈগলক বন চৰাইটোৱে ক'লে, বন কুকুৰাটোৱে ক'লে যে তুমি বন কুকুৰা, ইমানখিনি উৰিব নোৱাৰা, তুমি যিখিনি উৰিলা সেইখিনিয়ে পাৰিবা, আমি যিখিনি কৰিব পাৰিছোঁ তুমি সেইখিনিয়ে পাৰিবা, তুমি সিমান দূৰ উৰিব কেতিয়াও আশা নকৰিবা বা চেষ্টা নকৰিবা। আৰু ঠিক তেনেদৰে সেই ঈগল চৰাইটোৱে তেনেকেই মৃত্যুবৰণ কৰিলে এদিন, বন কুকুৰাৰ দৰে। হয়তো ঈগলে যদি চেষ্টা কৰিলে হয় তেতিয়া সি হয়তো ঈগল চৰাইটোৰ দৰে সি উৰিব পাৰিলে হয়, আৰু সি বন কুকুৰাৰ কথা শুনি কেতিয়াও উৰিবলৈ চেষ্টাই নকৰিলে। হয়তো আপোনাকো আজি কোনোবাই ক'ব পাৰে তুমি ইমান উৰিব নোৱাৰা, তুমি ইমান কৰিব নোৱাৰা, কিন্তু তুমি নিজেই নিজক জানিব লাগিব তুমি নিশ্চয় উৰিব পাৰিবা, আৰু এই সম্ভাৱনীয়তাখিনি নিজৰ মাজত সদায় বৰ্তাই ৰাখিবা। শিক্ষাৰ্থীসকলে নিশ্চয় হামিং বাৰ্ডৰ কথা শুনিছে। হামিং বাৰ্ডে 1 ছেকেণ্ডত 75 বাৰ তেওঁলোকে পাখি মাৰিব পাৰে, আৰু ঠিক হামিং বাৰ্ডে তেওঁলোকে কিন্তু বেছি উৰিব নোৱাৰে, কিন্তু 1 ছেকেণ্ডত তেওঁলোকে 75 বাৰ মাৰে, আৰু তেওঁলোকে শূন্যতেই তেওঁলোকে থাকি মৌ চুহে। গতিকে হামিং বাৰ্ডৰ কথা যিখিনি ক'লোঁ এইখিনি মনত ৰখা অতিকে গুৰুত্বপূৰ্ণ। মই ইয়াৰ পাছত ভাৱাৰ্থটো বুজাই দিম। সকলে উট পক্ষীৰ কথাও এবাৰ ভাবি চাব পাৰা। তেওঁলোকে উৰিব নোৱাৰে কিন্তু ঘণ্টাত 50 মাইল বেগেৰে দৌৰিব পাৰে। এতিয়া তোমালোকে বুজিলা যে হামিং বাৰ্ডেই হওক বা উট পক্ষীয়ে হওক, দুয়োটাৰে নিজৰ নিজৰ কিছুমান কাৰ্য কৰিব পাৰে। গতিকে দুয়োটাই নিজা নিজা ধৰণে পৃথক আৰু নিজৰ নিজৰ ঠাইত তেওঁলোকৰ নিজৰ নিজৰ দক্ষতা আছে, আৰু সেই দক্ষতাখিনি লৈ আগবাঢ়ি যাব লাগিব। শিক্ষাৰ্থীসকলৰ বাবে এটা মই উদাহৰণ দিব বিচাৰিছোঁ যে তোমালোকে যদি হোমেন বৰগোহাঁই ছাৰৰ উচ্চাকাংক্ষা কিতাপখন পঢ়িছা তেনেহ'লে এই কথাবিলাক তোমালোকে জানিবা। মই এজন মানুহৰ কথা ক'ব বিচাৰিছোঁ যাৰ নাম হৈছে বুদ্ধদেৱ। তেওঁ এতিয়া পৃথিৱী বিখ্যাত। তেওঁ স্কুলত যেতিয়া পঢ়ি আছিলে, যিটো আমি সচৰাচৰ কওঁ গাধা, তেওঁ একেবাৰে গেধা ল'ৰা আছিলে। পৰীক্ষাত বাৰে বাৰে ফেইল কৰে। শিক্ষকে যি বুজায় সেইটো তেওঁ বুজি নুঠে। তাৰপাছত বুদ্ধদেৱ এদিন স্কুললৈ গৈছিলে। শিক্ষকে কিবা এটা সৰু কথা বুজাইছিলে, বুদ্ধদেৱে কিন্তু বুজি পোৱা নাছিলে। বাৰে বাৰে শিক্ষকে বুজায়, বুদ্ধদেৱে বুজি নাপায়, বাৰে বাৰে বুজায়, বুদ্ধদেৱে বুজি নাপায়। শিক্ষকে খঙত ক'লে, তোৰ নিচিনা মূৰ্খ, জধাৰ মূৰ্খ, কোনো কামত নহা ল'ৰা প্ৰয়োজন নাই, স্কুলৰ পৰা ওলাই যা। ঠিক তেনেধৰণেই তাক গালি দিলে, আৰু সি মনত দুখ লৈ সি স্কুলৰ পৰা ওলাই গ'ল ক'লৈ? সি নিজকে ভাবিলে যে মোৰ সঁচাকৈ এই পৃথিৱীখনত একো কাম নাই, মই একো কৰিব নোৱাৰোঁ। সি পুখুৰীত আত্মহত্যা কৰিবলৈ গুচি গ'ল।
আৰু আত্মহত্যা কৰিবলৈ গৈ দেখে এচটা শিল, যিচটা শিলত কাপোৰ ধুই ধুই শিলচটা ক্ষয় গৈছে। ক্ষয় যোৱা সেই শিলচটা তেওঁ দেখিলে, দেখি তেওঁ অনুভৱ কৰিলে, কিন্তু একো বুজিব পৰা নাছিলে। শিক্ষকে কি বুজালে সেইটো বুজি উঠা নাছিলে, কিন্তু সেই শিলচটা দেখিয়ে সি বুজিছিল যে যদি এচটা শিল ক্ষয় যাব পাৰে, মই কিয় একো কৰিব নোৱাৰোঁ, ময়ো নিশ্চয় কিবা কৰিব পাৰিম। সেই বুকদেৱে আত্মহত্যা কৰিবলৈ গৈ সেই শিক্ষাটো ল'লে আৰু সি আত্মহত্যা নকৰি ঘৰলৈ গুচি আহিল। আৰু সি নিজকে এনেদৰে ব্যস্ত কৰি ৰাখিলে বুকদেৱে, তেওঁ আজি পৃথিৱীৰ বিখ্যাত ব্যাকৰণবিদ বুকদেৱ। গতিকে সেই বুকদেৱৰ উদাহৰণটো মই তোমালোকক ক'লোঁ। তোমালোকে এনেকুৱা আৰু বহুত মহান লোক পাবা যিসকলে অশেষ কষ্ট কৰিছে, তেওঁলোক বাৰে বাৰে বিফল হৈছে, কিন্তু ইমানখিনি বিফল হোৱাৰ পিছতো তেওঁলোক আজি পৃথিৱীৰ বিখ্যাত। তেওঁলোকক মানুহে জানে, তেওঁলোকৰ লেখা পঢ়ে, তেওঁলোকৰ বাণী পঢ়ে, আৰু তেওঁলোকৰ চিন্তাধাৰাখিনিক আমি ল'ব লাগিব আৰু সফলতাৰে আগবাঢ়ি যাবলৈ প্ৰয়াস চলাই যাব লাগিব। শিক্ষাৰ্থীসকলৰ বাবে এটা সৰু কবিতা লৈ আহিছোঁ। কবিতাটো যিহেতু মই পঢ়িবলৈ পাইছিলোঁ, মোৰ মুখস্থ নাই, সেই কবিতাটো কিছু অংশ মই পাঠ কৰি শুনাব বিচাৰিছোঁ। চাই পঢ়িছোঁ, কাৰণ মোৰ মুখস্থ নাই, মই সেইকাৰণে চাই পঢ়িছোঁ। আপুনি পৰাজিত বুলি যদি ভাবে, আপুনি পৰাজিত। সাহস নাই বুলি যদি ভাবে, আপুনি সাহস নকৰে। সাফল্য বিচাৰে, কিন্তু যদি ভাবে সফল হ'ব নোৱাৰে, ই নিশ্চিত যে আপুনি নোৱাৰেই। হাৰিম বুলি যদি ভাবিছে, আপুনি নিশ্চয় হাৰিব। আমি যে বিশ্বত এই কথা দেখিছোঁ, সাফল্য আহে এজন ব্যক্তিৰ দৃঢ়তাৰ পৰা। ই মূলতঃ এক মানসিক অৱস্থা। আনতকৈ হীন বুলি যদি ভাবে, আপুনি সঁচাকৈ হীন। ঊৰ্ধ্বলৈ আহিবলৈ উচ্চ চিন্তা লাগিব। ঊৰ্ধ্বলৈ আহিবলৈ উচ্চ চিন্তা লাগিব। নিজৰ যোগ্যতাৰ প্ৰতি প্ৰথমে নিশ্চিত হওক, পাছতেহে পুৰস্কাৰ আনিব পাৰিব। জীৱন যুঁজত সাফল্য সদায় নাহে বলৱানজনলৈ বা বেগীজনলৈ, কিন্তু সাফল্য আহে আগত বা পাছত এদিন পাৰিম বুলি ভবা লোকজনলৈহে। সেয়েহে শিক্ষাৰ্থীসকলক কৈছোঁ, যিসকল শিক্ষাৰ্থী আজি বিফল হৈছে বা পৰীক্ষাত অনুত্তীৰ্ণ হৈছে, সেইসকলে যদি পাৰিম বুলি ভাবে, তেওঁলোকে যিকোনো কামেই কৰিব পাৰিব। খালি একান্তভাৱে নিজৰ প্ৰচেষ্টাত তেওঁলোকে লাগিব, অধ্যয়ন কৰিব লাগিব আৰু নিজৰ লক্ষ্যটো তেওঁলোকে নিৰ্ধাৰণ কৰি ল'ব লাগিব। বিফল হোৱা বা যিসকলে ভবামতে ৰিজাল্ট নহ'ল, সেইসকলক লৈ মই বহুত উদাহৰণ দিলোঁ। মই ভাবিছোঁ তেওঁলোকে নিশ্চয় ইয়াৰ পৰা কিছু তেওঁলোকে জানিব পাৰিছে বা তেওঁলোকে নিজকে অলপ চেষ্টা কৰিব লাগিব সলনি কৰিবলৈ। অনবৰত নেতিবাচক চিন্তা এটা মনত লৈ নাথাকিব যে মই আজি ফেইল কৰিলোঁ বা আজি এইখিনি কৰিব নোৱাৰিলোঁ বাবে যে মোৰ একো নাই, তেনে নহয়। আপোনালোকৰ বহুত গুণ আছে, তোমালোকৰ বহুত গুণ আছে, তোমালোকৰ বহুত শক্তি আছে। সেই শক্তিখিনি ব্যৱহাৰ কৰা, এদিন নহয় এদিন সফলতাৰ দিশেৰে আগবাঢ়ি যাবলৈ সক্ষম হ'বাই। ভাল ফলাফল কৰিছে। মই তেওঁলোকক উদ্দেশ্যি দুআষাৰ কথা ক'ব বিচাৰিছোঁ। যদি মই কওঁ যে বহুত উচ্চ শিক্ষিত লোকক দেখিছোঁ লওঁতা, আৰু বহুত অশিক্ষিত শিক্ষিত সকলো মিহলাই বহুত কম সংখ্যক লোকক দেখিছোঁ দিওঁতা। অৰ্থাৎ মই এইটো কোনটো অংশত কৈছোঁ, আপোনালোকে কোনটো দৃষ্টিভংগীৰে কৈছোঁ, আপোনালোকে নিজেই এবাৰ ভাবি চাব যে লওঁতা বহুত আছে, লওঁতা বহুত আছে, অবৈধ বা বৈধ। দিওঁতা কিন্তু কম আছে, কম আছে। আমি যিমান লওঁতা যিমান আমি সৃষ্টি কৰিছোঁ, দিওঁতা সিমান সৃষ্টি কৰিব পৰা নাই। লওঁতা আৰু দিওঁতাৰ মাজত পাৰ্থক্য বৃহৎ আছে, বহুত ডাঙৰ পাৰ্থক্য এটা আছে। লওঁতাজনে ভালদৰে খাব পাৰে, কিন্তু দিওঁতাজনে ভালদৰে টোপনি মাৰিব পাৰে। গতিকে আমি লওঁতা যিমান হওঁ, ঠিক তেনেদৰে দিওঁতাও হ'ব লাগিব। মই কোনটো ক্ষেত্ৰত কৈছোঁ এই উদাহৰণটো নিশ্চয় তোমালোকে বুজিছা, যিসকলে চাইছে তেওঁলোকে বুজিছে। বেছি দুখী নহ'বা, আজি দিনটোক লৈ তোমালোকৰ বেয়া লাগিব। মই প্ৰথমেই কৈছিলোঁ সেয়েহে যে তোমালোক বিফল বুলি যদি ভাবি বহি থাকা, তোমালোকৰ অসুবিধা হ'ব, কাৰণ বিফলতাই তোমালোকক হতাশ কৰিব। কিন্তু তোমালোকে যদি চেষ্টা নকৰা, তেতিয়া
তেতিয়াহ'লে তোমালোক ধ্বংস হৈ যাবা। মই ভাবোঁ কোনো এজন শিক্ষাৰ্থীয়ে ধ্বংস হৈ নাযাওক। প্ৰতিজন শিক্ষাৰ্থীয়ে আমাৰ বাবে একোজন সম্পদ আৰু প্ৰতিজনেই কিবা নহয় কিবা কৰিব পৰা গুণ আছেই। তোমালোকে খালি নিজক প্ৰশ্ন কৰি নিজক জানি সেই দিশটো নিৰ্বাচন কৰি লোৱা। এদিন নহয় এদিন তোমালোকে সফল হ'বাই। গতিকে এইখিনি কৈ আজি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। নিশ্চয় আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট আৰু শিক্ষাৰ্থীসকলৰ বাবে শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ ইমানতেই, শুভৰাত্ৰি। এইজন হৈছে উদয় দত্ত, মোৰ ভাইটি। তেওঁক পৰিচয় কৰাই দিছোঁ। এওঁ মোক ভিডিঅ'বিলাক কৰাত যথেষ্টখিনি সহায় কৰে। আৰু ইয়াৰ পূৰ্বে যেতিয়া ভণ্টি আছিলে, ভণ্টিয়ে সহায় কৰিছিলে নিহাৰিকা গগৈ। আৰু এতিয়া মোক উদয় দত্তই সহায় কৰে। ইয়াক টিউশ্যন নাথাকিলে বা যেতিয়া আবেলি সময়ত আমি এঘণ্টা আধা ঘণ্টা সময় আমি একেলগে ওলাই যাওঁ, মোক সহায় কৰি দিয়ে ভিডিঅ' কৰি দিয়াত। এইবাৰ দশম শ্ৰেণীৰ ছাত্ৰ এইবাৰ মেট্ৰিক পৰীক্ষা দিব। আৰু ভাবোঁ অনাগত দিনত এটা ভাল ফলাফল কৰিব, ভালদৰে পঢ়িব আৰু সুনাগৰিক হ'ব। ধন্যবাদ।